এইগৰাকী হৈছে মৰ্মিতা মিত্ৰ। হয়, গায়িকা মৰ্মিতা মিত্ৰৰ আপুনি দেহৰ ভাঁজ চাওক। ষ্টেজত তেওঁ যেতিয়া বিহু প্ৰগ্ৰেমেই হওক বা অন্য প্ৰগ্ৰেমত তেওঁ ষ্টেজ পাৰফৰ্মেঞ্চ কৰে, এনেধৰণে কিছুমান নৃত্য কৰে আৰু যিবোৰ নৃত্যৰ পৰা দেখা যায় যে আমাৰ ৰাইজ কিছু উত্তেজিত হয় আৰু তেওঁ খুব ভালকৈ জানে কেনেকুৱা ধৰণৰ দেহৰ ভংগীমাৰে ৰাইজক মুগ্ধ কৰিব পাৰি আৰু যিবোৰ ভংগীমা দিলে ৰাইজ বলিয়া হয়, পগলা হয়, তেওঁৰ প্ৰতি আকৰ্ষিত হয়। মৰ্মিতা মিত্ৰই তেনেকুৱা ধৰণৰ ভংগীমাবোৰ ষ্টেজত দিবৰ কাৰণে চেষ্টা কৰে। এই ফটোবোৰেই তাৰেই প্ৰমাণ। আপুনি চাওক কেনেকৈ তেখেতে এনেকুৱা ধৰণৰ বস্ত্ৰবোৰ পিন্ধি সেই বস্ত্ৰৰ আঁৰ লৈ কেনেকৈ গোপনে প্ৰদৰ্শন কৰিব পাৰে, এই ফটোবোৰৰ পৰা আপুনি গম পাব খুব ভালকৈ আৰু তেওঁৰ দেহৰ যি ভংগীমা, সেই ভংগীমাবোৰ দেখিলে খুব সহজে অনুমেয় যে ৰাইজক বান্ধি ৰাখিবৰ কাৰণে কেনেকুৱা ধৰণৰ পন্থা তেওঁ হাতত লৈছে। হয়, কণ্ঠ। বহু কণ্ঠই তেখেতক জোৰ নাপায়, কিন্তু বৰ্তমান সময়ত দেখা গৈছে মেখেলা চাদৰ পিন্ধিও তেওঁ লুংগী ডান্স দিয়া। এনেকুৱাবোৰ ডান্সে সমাজত কি প্ৰভাৱ পেলাব? আমাৰ অসমীয়া গায়িকা এনেকুৱা ধৰণৰ ডান্স কৰি গান গোৱা গায়িকা আছেনে বুলিও এতিয়া ছ'চিয়েল মিডিয়াত কিছুমান প্ৰশ্ন উত্থাপন হৈছে। মৰ্মিতা মিত্ৰক লৈ কিছুদিনৰ আগৰ পৰাই বহুত চৰ্চা হৈ আহিছিল যে এগৰাকী বংগৰ কন্যাক প্ৰগ্ৰেম কৰিবলৈ দিব নালাগে অসমত। কাৰণ জুবিনৰ গীতবোৰ গাই মৰ্মিতাই আৰু মৰ্মিতাৰ কণ্ঠও বেয়া নহয়। গতিকে বহু এচাম শিল্পীয়ে, বহু এচাম গায়কে মৰ্মিতাৰ বিৰুদ্ধে ভৰি দিছিল, অৰ্থাৎ থিয় দিছিল আৰু তাক মষিমূৰ কৰি বহুজনে বহু উত্তৰো দিছিল। কিন্তু এতিয়া ষ্টেজ পাৰফৰ্মেঞ্চ কৰি থাকোঁতে দেখা গৈছে মৰ্মিতাই যেনেকেই নহওক কিছু কায়দাৰে, কিছু বুদ্ধিৰে, কিছু ট্ৰিক্স অৱলম্বন কৰি তেওঁ এনেকৈ দৰ্শকক মনোমুগ্ধ কৰিব বিচাৰে। তেখেতৰ দেহৰ লয়লাস ভংগীমাৰে দৰ্শকক ধৰি ৰাখিব বিচাৰে। এয়া কিমান যুক্তিসংগত সময়ে ক'ব বা ৰাইজে ক'ব। কিন্তু বৰ্তমান সময়ত মৰ্মিতাই পোৱা ষ্টেজ শ্ব'বোৰৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে আৰু তেখেতৰ ষ্টেজ পাৰফৰ্মেঞ্চ যদি এনেধৰণৰ হৈ থাকে, তেনেহ'লে ভৱিষ্যতলৈ অসমৰ সাংস্কৃতিক জগতত কিছু অপকাৰ হ'ব নেকি? এই কথা এতিয়া উঠিছে। পুনৰবাৰ আপুনি চাওক তেখেতৰ এই দৃশ্যটো। এয়া মন কৰক, মৰ্মিতা মিত্ৰই ষ্টেজত এনেকৈ ডান্স কৰি কৰি গীত পৰিৱেশন কৰিছে আৰু গীত পৰিৱেশন কৰাৰ লগে লগে তেওঁ খুব সংগোপনে ৰাইজক ধৰি ৰাখিবলৈ কি প্ৰক্ৰিয়া অৱলম্বন কৰিছে এয়া নক'লেও অনুমেয়। গতিকে আপোনালোকে তেখেতৰ যিবোৰ প্ৰগ্ৰেম চাইছে আৰু দেখিছে, সেই প্ৰগ্ৰেমবোৰত তেখেতৰ এই লয়লাস ভংগীমা বা মেখেলা চাদৰ পিন্ধি লুংগী ডান্স এনেকুৱাবোৰ কথা আপোনালোকে মানি ল'ব পাৰিবনে? যিবোৰ আমাৰ অসমত হোৱা নাই, এতিয়ালৈকে কোনো শিল্পীয়ে এনেধৰণে নিজৰ দেহ প্ৰদৰ্শন কৰি গীত গাই থাকোঁতে এনেকৈ প্ৰদৰ্শন কৰা নাই। কিন্তু মৰ্মিতা মিত্ৰই এইটো চেষ্টা কৰাৰ ধৰণৰ আমাৰ অনুমান হৈছে, কাৰণ তেওঁৰ প্ৰগ্ৰেমবোৰত এনেধৰণৰ কায়দাৰে, বুদ্ধিৰে নিজৰ দেহ প্ৰদৰ্শন কৰি আহিছে।